এজনী ৬০ বছৰীয়া মহিলা, নাম লতা ভগৱান, ঘৰ বাৰামাতী, মহাৰাষ্ট্ৰ। তেখেতৰ স্বামী হাৰ্ট পেচেণ্ট। তেওঁৰ নিজৰ স্বামীক চিকিৎসা কৰিবৰ কাৰণে তেওঁৰ সম্পৰ্কীয় মানুহৰ ওচৰত, ওচৰ চুবুৰীয়াৰ ওচৰত সহায়ৰ কাৰণে অনুনয় বিনয় কৰিছিল, কিন্তু কোনো মানুহ তেওঁক সহায় কৰিবৰ কাৰণে আগবাঢ়ি নাহিল। আৰু তেনেকুৱা সময়তে অনুষ্ঠিত কৰা হৈছিলে মাৰাথান প্ৰতিযোগিতা। আৰু লগে লগে এই ৬০ বছৰীয়া বৃদ্ধা মহিলাগৰাকীয়ে সিদ্ধান্ত লৈছিলে যে তেওঁ এই মাৰাথান প্ৰতিযোগিতাত দৌৰিব। আৰু দৌৰাৰ উদ্দেশ্য এটাই, মাৰাথান প্ৰতিযোগিতাত পুৰস্কাৰৰ মূল্য আছিলে ৫,০০০ টকা, যিটো তেওঁৰ কাৰণে বহুত প্ৰয়োজনীয় আছিলে। কাৰণ তেওঁৰ উদ্দেশ্য এটাই আছিলে, যিকোনো প্ৰকাৰে তেওঁ ৫,০০০ টকাটো যদি পায়, সেই পইচাৰে তেওঁ গিৰিয়েকক চিকিৎসা কৰাব পাৰিব। আৰু কথামতেই কাম। তেওঁৰ কোনো দৌৰাৰ আগতে প্ৰেক্টিচ নাছিলে, কিন্তু তেওঁ সাধাৰণ এখন শাৰী পিন্ধি আৰু এযোৰ চেণ্ডেল পিন্ধি দৌৰিবলৈ আৰম্ভ কৰিলে। মাৰাথান প্ৰতিযোগিতাত তেওঁ কেৱল দৌৰিলেহে দৌৰিলে। আৰু মাজতে যেতিয়া দৌৰি থাকিলে তেওঁৰ পুৰণা হাৱাই চেণ্ডেলযোৰ ছিঙি গ'ল। তেওঁ তথাপিতো নিৰাশ হোৱা নাই, হাৱাই চেণ্ডেলযোৰ তাতেই এৰি পুনৰ দৌৰিলে। ইমান জোৰত তীব্ৰ বেগত তেওঁ দৌৰিছে, য'ত মাৰাথান প্ৰতিযোগিতাত আগতে দৌৰা অভ্যাস থকা প্ৰশিক্ষণ লোৱা দৌৰবিদ পিছ পৰি গ'ল। তেওঁ মাত্ৰ লক্ষ্যস্থানলৈ যাবলৈ আগবাঢ়ি গ'ল। আৰু এটা সময় আহিল, তেওঁ সেই দৌৰ প্ৰতিযোগিতাত জয় হ'ল। আৰু সেই পইচাখিনিৰে তেওঁ নিজৰ গিৰিয়েকক আহি চিকিৎসা কৰালে। আচৰিত কথা নহয়নে? এজনী ৬০ বছৰীয়া মহিলা কিমান কষ্ট, খোজ কাঢ়িবলৈ কষ্ট পায় আজিৰ দিনত। তেনেকুৱা এজনী মহিলাই নিজৰ গিৰিয়েকৰ চিকিৎসাৰ কাৰণে সেই ৬০ বছৰীয়া দেহটোৰে মাৰাথান প্ৰতিযোগিতাত দৌৰিছে। তাকো আগতে দৌৰা তেওঁৰ একো অভ্যাস নাই, তেওঁ দৌৰবিদো নহয়। কেৱল মাত্ৰ তেওঁৰ মজবুৰি, তেওঁ বাধ্যত পৰি দৌৰিছে। লক্ষ্য, তেওঁ যিকোনো প্ৰকাৰে তেওঁৰ গিৰিয়েকক চিকিৎসা কৰাব লাগে, বচাব লাগে। ২০২১ চনত COVID-19ত তেখেতৰ হাজবেণ্ড ঢুকালে। এইটো উপায় নাই, কাৰণ ভগৱানৰ ইচ্ছা, যাৰ যিখিনি আয়ুস আছে। আৰু পিছৰ সময়ত তেওঁক লৈ চিনেমাও নিৰ্মাণ কৰা হৈছিলে। আৰু চিনেমাৰ নাম হৈছে লতা ভগৱান কৰে। চিনেমাখন আপুনি চাব পাৰে যদি চায়, সঁচাকৈ চাবলগীয়া চিনেমা, ইনস্পায়াৰেশ্যন। আমাৰ কাৰণে এইটো আচলতে চাবলগীয়া কথা।